আৰু ভৱিষ্যতে তেওঁলোকে এই দিশটোত সাংস্কৃতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে এটা মন দিয়া আছে, আগ্ৰহ দিয়া আছে। ডাঙৰ কাম কৰা হৈছে। আমি যেনেকৈ 2,000 কৰিলে কমানত কৰিব পাৰোঁ, কোনে জানে ইয়াৰ পৰা কি শিল্পী ওলাব। আজি অসমৰ বিভিন্ন ঠাইত যেনেধৰণে এনেকুৱা কৰ্মশালাই নৃত্য আৰু লুকাই থকা প্ৰতিভাৱান শিশুসকলক উলিয়াই আনি তেওঁলোকক এইখন মঞ্চ দিয়া হয় আৰু ভৱিষ্যতে তেখেতসকলে এই দিশটোত আগবাঢ়ি যাবৰ কাৰণে এটা প্ৰেৰণা পায়। এই প্ৰেৰণা দিয়া এই অনুষ্ঠান এনেকৈ গৰম বন্ধত এনেকুৱা গ্ৰীষ্মকালীন এই 15 দিনীয়া প্ৰশিক্ষণত আমাৰ শিশুসকলে যথেষ্টখিনি শিকিছে। আমাৰ পিতৃ মাতৃসকলে নিজৰ সন্তানক লৈ গৌৰৱ কৰে। মই আজি আৰু এটা এই অনুষ্ঠানত নিজ খেলুৱৈ কিছু কিবা খেলৰ সৰু সৰু ল'ৰা প্ৰায় 100 ল'ৰা ছোৱালী ইমান সুন্দৰকৈ খেলি শিকিছে। খেল আৰু সাংস্কৃতিক এই দুয়োটা দিশতে যেতিয়া সৰুৰ পৰাই অভ্যাস হ'ব, সি কেতিয়াও বেয়া কাম নহয়। ভাল আমি যদি নিজৰ শিশুটো নিজৰ সন্তানটো ভাল কৰিব বিচাৰোঁ, এনেকুৱা দিশত আমি আগবঢ়াই নিব লাগিব। গতিকে এনেকুৱা ধৰণে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি উদ্যোগটো আৰু ডাঙৰ কথা। আজি আমাৰ ইয়াত নিৰঞ্জন দাস ডক্টৰ চিকিৎসক, তেওঁ এইবিলাক মই বহু নম্বৰ দেখিছোঁ, ভাওনা দেখিছোঁ, এইবোৰত লাগি থাকে। তেতিয়া নিজৰ দায়িত্বটো পালন কৰিব আৰু ৰাইজৰ লগত আছে গতিকে এনেকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ হৈ উঠে। গতিকে আমাৰ প্ৰতীক গগৈও এজন ইয়াৰ এতিয়া এজন নাম জ্বলা অসমৰ চৰকাৰৰ এজন সন্মান পোৱা এজন নাট্যকাৰ আমাৰ দত্তদৰে আছে। আমাৰ ইয়াতে মানে কৃষ্ণৰাজ কৰ্তা আমি বহুত দিনৰ পৰা পাই আহিছোঁ। বিভিন্ন ধৰণৰ নাটক এনেকুৱা ধৰণৰ আগবাঢ়ি ল'ব পৰা ইয়াত যোগ্য ব্যক্তি আছে। এটা যোগ্য ব্যক্তিৰ মন থকা মানুহ খুব প্ৰয়োজন, যিবিলাক বহুতে জানে কিন্তু ওলাই নাহে। সেইটোৱে ডাঙৰ কথা যে এনেকুৱা ধৰণে ওলাই অহা মানুহৰ এই অঞ্চলটোত অভাৱ নাই। বিয়ৈৰামলী মিলন ক্ষেত্ৰত গতিকে আমাৰো যুৱকসকল মই দেখিছোঁ, নৱ বৰুৱা আজি কৃষ্ণ বৰুৱাই নিজে এনেকুৱাবিলাকত জড়িত হৈ পৰিছে। আমাৰ বিনোদ অভিনৱকে আদি কৰি আমাৰ ইয়াত এই যুৱকসকলে এনেকুৱা ধৰণে আগবাঢ়ি যোৱাটো মই ধন্যবাদ জনাইছোঁ। আৰু আমি এইসকলক অকল 15 দিন দিয়ে আমি এৰিব নালাগিব। আৰু যদি শনি দেওবাৰে কিবা পাৰি এনেকুৱা ধৰণৰ মঞ্চ যিহেতু আছে, নেৰানেপেৰা প্ৰচেষ্টা চলি থাকিব লাগিব। গতিকে আমি এইখিনি ক্ষেত্ৰত আপোনালোকে জীৱিকা সংগঠনে আগভাগ লওঁ। আমি কিবা সহায় সহযোগ কৰিবলগীয়া থাকিলে আজি চৰকাৰেও এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে। সাংস্কৃতিক মন গঢ়ি তুলিবলৈ হ'লে তেওঁলোকে প্ৰশিক্ষণ দিব লাগিব আৰু অভ্যাস ল'ব লাগিব। সেইখিনিয়ে গতিকে আমাৰ শিশুসকলে প্ৰদৰ্শন কৰিছে। 15 দিনত কি শিকিলে? 15 দিনটো একো সময় নহয়। হয়তো মই এনে গম পাইছোঁ কোনোবা 10 দিন কোনোবা 8 দিনে পাইছে। তাতেই তেওঁলোকৰ যেনেধৰণে দেখিছোঁ খন্তেক আগতেই যি নৃত্য তেওঁ আধুনিক নৃত্য সৃষ্টিশিল্পী কৰে, এইবিলাকে মানে প্ৰকাশ ভংগী মঞ্চত উঠাবই ডাঙৰ নহয়। মঞ্চত আহি হাতখন ওলাই দিয়াটোৱে তেওঁলোকৰ মানে ডাঙৰ নহয়। পৰীক্ষাত পাছ হ'লেই এতিয়া তেওঁলোকৰ ক্লাছিকেলি হওক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি নিব লাগিব। আমি এখন সাংস্কৃতিক মঞ্চ আমি ইয়াত গঢ়লৈ দিয়ে উঠিছে। আমি বিয়ৈৰামলী অঞ্চলৰ সাংস্কৃতিক কৰ্মী হিচাপে সকলোৱে গোট খাই এটা কৰ্মত শিশুসকলক লগতে আগবাঢ়ি অহা উদীয়মান শিল্পী মনোভাৱৰ ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক কাৰ্য ক্ৰমণিকাৰ বিষয়ে অকণমান কিবা এটা পৰামৰ্শ দিওঁ বুলি আমি আগবাঢ়ি আহিছিলোঁ। সেইমৰ্মে আজি আমি 15 দিনীয়া এটা কৰ্মশালা নৃত্য কৰ্মশালা হৈছিল। প্ৰশিক্ষিকাসকলে দুগৰাকী প্ৰশিক্ষিকা আছিলে, এগৰাকী সঞ্জুমণি বৰা আৰু এগৰাকী আছিলে শিল্পী আহাৰা। তেখেতসকলে বৰ আগ্ৰহেৰে শিশুসকলক ধুনীয়াকৈ নৃত্য প্ৰশিক্ষণ দি আজি এতিয়া আমাৰ এই মঞ্চত উৎসৱটো ৰাইজৰ আগত দৃষ্টিগোচৰ কৰাইছে। সেইমৰ্মে আমিও আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। তাতে বনাঞ্চল আছিল, যিহেতু এতিয়াও বনাঞ্চল, সেই বনাঞ্চলৰ পৰা আমাৰ ভালেমান
শিল্পী আছে, নাটক নৃত্য ইত্যাদি কৰ্মশিল্পী আছে, এইখিনি যাতে মই আগবঢ়াই দিব পাৰোঁ এই মানসেৰে আমি আগবাঢ়ি পেলাই আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। 15 দিনীয়া কাৰ্যকলাপৰ পিছত 15 দিনীয়া প্ৰশিক্ষণৰ পিছত আজি চলি আছে তেওঁলোকৰ নৃত্য প্ৰশিক্ষণ, নৃত্য প্ৰদৰ্শন। সকলোৱে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। এয়া মোৰ লগত আছে আমাৰ বিশিষ্ট নাটকৰ শিল্পী, নাট্যকাৰ, সাংস্কৃতিক কৰ্মী প্ৰদীপ গগৈদা, তিলকদত্ত আছে মোৰ লগত, আমাৰ নাট্যশিল্পী আমাৰ অঞ্চলটো আমাৰ এয়া দাদা আছে। সকলোৱে আমি গোটেই সমাজৰ যিমানখিনি মানুহ আছে বয়োজ্যেষ্ঠ কণ ল'ৰা ছোৱালীৰ সৈতে গোট খাই আমি আজি অনুষ্ঠানটো ৰাইজৰ আগত মানে প্ৰদৰ্শন কৰিবলৈ আমি সুবিধা পাইছোঁ। গতিকে আমি ৰাইজৰ পৰাই আমি তেওঁলোকে কেনেকুৱা পাইছে আমি জানি লওঁ আৰু ভৱিষ্যতে আমি আগবাঢ়ি যাবলৈ অগ্ৰসৰ হ'ম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।